গুড মৰ্ণিং এভৰিৱান। কি খবৰ? ভালে আছে? আমিও ভালে আছোঁ। কালি ছোৱালীকেইজনী এক্সাম শেষ হ'ল আৰু কালি বহুত আৰাম কৰিলোঁ আৰু মানে যেন বহুত কিবা এটা কাম নথকালিহে লাগে এক্সাম শেষ হোৱাৰ পিছত। আৰু আজি ৰাতিপুৱা আকৌ মই চক খাই উঠিছোঁ, এক্সাম আছে বোলো, উঠিব লাগে বোলো। উঠি পিনিহে মনত পৰিছে যে এক্সামটো খতম হ'ল, কিন্তু উঠা অভ্যাস আছে, সেইকাৰণে উঠি গ'লোঁ। উঠি পিনে কি কৰোঁ ভাবিছোঁ, নিজৰ কৰিবলগীয়া দৈনন্দিন কামকেইটা কৰি ল'লোঁ, সৰু সুৰা কামকেইটা। তাৰপিছত মই পৰহি কেইটামান আম কাটি থৈছিলোঁ। আমকেইটা আজি পিছে এবাৰ ৰ'দত আৰু দিব লাগিব, কিন্তু মোৰ আমকেইটা মানে মছলা নাই, শেষ হ'ল। আৰু মছলাবিধ মই নিজে বনাই লওঁ। আৰু আমত বুলিয়ে নহয়, মই যিকোনো মানে চব্জি, মাছ, মাংসত মই ঘৰত বনোৱা মছলাই দিয়ে বনাওঁ। আৰু বাহিৰৰ মছলা দিলে কিবা গেছ হোৱালিহে লাগে, সেইকাৰণে মছলাবিধকে তৈয়াৰ কৰি লওঁ। আজি চাওঁচোন মছলাবিধ কেনেকৈ তৈয়াৰ কৰিলোঁ, আৰু আপোনালোকে ক'বচোন মই মছলাবিধত কি প্ৰয়োগ কৰিছোঁ। যদি শুদ্ধ উত্তৰ দিয়ে তেখেতলৈ কিন্তু এটা উপহাৰ আছে দেই, আৰু উপহাৰটো কিন্তু এতিয়া নকওঁ, শুদ্ধ উত্তৰ দুয়োটালৈ একদম এটা আকৰ্ষণীয় উপহাৰ। চাওঁ বোলো কি দি বনাইছোঁ মছলাবিধ। এইয়া মছলা, ঘৰতে মই বনাই লওঁ মছলাবোৰ, মানে গোটা মছলাবোৰ কিনি আনি লৈ পিনে ঘৰতে বনাই লওঁ। পেকেটৰ মছলা আমি নাখাওঁ। আৰু চাবচোন, ক'বচোন কোনে মই ইয়াত কি দিছোঁ, সম্পূৰ্ণৰূপে ক'ব পাৰিলে ইয়াত এটা উপহাৰ আছে দেই, একদম বৰ ধুনীয়া উপহাৰ। মই জুম কৰি দেখাই দিছোঁ, ইয়াত ধেৰ কিবাকিবি আছে। শুদ্ধ উত্তৰ দুয়োটালৈ এটা একদম ধুনীয়া উপহাৰ আগবঢ়োৱা হ'ব। আৰু মই এই মছলাবিধ ধুনীয়াকৈ ৰঙচুৱা কৰাকৈ ভাজি পিনি এখন পেপাৰত বহলাই ৰাখি দিম। ৰখাৰ পিছত মই পটাত অলপকৈ গুড়ি কৰি চালি বটলত ভৰাই ৰাখি দিম। আৰু এই মছলাখিনি মই অতি কমেও মানে 4 মাহ 5 মাহ যাব, তেতিয়ালৈকে একদম টাইট এয়াৰ কণ্টেইনাৰ হেৰিত ভৰাই থ'ম। তেতিয়া মানে মছলাখিনি খুব ভালো হ'ব, আৰু মানে আপুনি যিটো বস্তুৱে নবনাওক তাৰ সোৱাদ আৰু দুগুণ কৰি পেলায়। ইয়াত যিখিনি মানে মছলা ব্যৱহাৰ কৰা হৈছে, আপোনালোকে জুম কৰি চাবচোন কি দিছোঁ। সম্পূৰ্ণকৈ কওঁ, তাত মোক কিন্তু উপহাৰ এটা দিম দেই। আপোনালোকে ক'ব আৰু মোক কমেণ্টত জনাব। ঠিক আছে, আজিলৈ আহোঁ তেতিয়াহ'লে। বাই বাই। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম।